নমস্কাৰ সাইনোফাইলছ আমাৰ মানে ল্যাব এটাটো আছে আপোনালোকে দেখিছে কেচিয়া পেপাৰ থাকা ৰাজা বুলি কয় তাৰ উপৰিও মানে আমাৰ ইমানে মিটিং আহিবলৈ লৈছে তো এটা মেল দি আমাৰ হোৱা নাই তাৰ কাৰণে আমি এতিয়া নতুনকৈ আৰু এটা মেল লৈ আহিছো এতিয়া লৈ আহি পেলাই আমি প্ৰায় মৰিগাঁও পাইছো এইটো মেল দেখিছে আপোনালোকে বহি আছে এতিয়াৰ পৰা যদি আপোনালোকক মিটিংৰ কাৰণে লাগে তো এইটো মেলো আছে ইয়াৰ দ্বাৰা মিটিং কৰোৱা হ'ব ল্যাবৰ তো আপোনালোকক লাগিলে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে এইটো মেলে দিও কৰিম সিম্বা 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 তাৰ নামটো সিম্বা হয় এতিয়া অলপ ভয় খাই আছে নতুনকৈ আহিয়ে আছে মই ঘৰ পাই বাকি ভিডিও কৰি পেলাই বাকিখিনিও আপোনালোকক দেখাম বাৰু এইটোৱে হয় মেলটো এইটো বহি আহিছে আৰামত হি আৰু আপোনালোকে যদি এনেকৈ গাড়ীত কুকুৰ লৈ পেলাই ক'বালৈ যায় গাড়ীখন মানে খুব লেতেৰা হয় নুম সৰে আৰু ইহঁতৰ গৰমত লালুটি যিবোৰ পৰে গাড়ীখন লেতেৰা হয় তাৰ কাৰণে এনেকুৱা চিট কভাৰ ল'ব পাৰে মই এইটো এমেজনৰ পৰা লৈছিলোঁ এমেজন ফ্লিপকাৰ্ট এইবিলাকত চবতে পোৱা যায় ধুনীয়াকৈ আপোনালোকে গাড়ীত লগাই পেলাই লৈ যাব পাৰে তাতে সিহঁতে কিবা কাৰণে যদি পেচাব কৰে বমি কৰে বা নুম সৰিলেও গাড়ীখন লেতেৰা নহয় এনেকুৱা এটা লৈ ল'ব পাৰিব আপোনালোকে আমি আহি ঘৰ পালোহি এতিয়া ঘৰ পাই পেলাই আমাৰ ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনিক আপোনালোকক দেখাই ল'ব ওলাইছোঁ আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব অল অভাৰ আছাম ডেলিভাৰী কৰাই দিব পৰা যাব ঘৰ আহি পাই অলপ সময় ৰেষ্ট কৰাই তাক এতিয়া গাটো ধুৱাই দিছোঁ কাৰণ আমি বাহিৰৰ পৰা কুকুৰ আনিলে গা নোধোৱাকৈ ফাৰ্মত নোসোমাওঁ সেইকাৰণে গাটো তাক ভালকৈ ধুৱাই দিছোঁ এতিয়া আমি আহি পালোহি ইয়াতে ঘৰ তাক গা চা ধুৱাই দিলোঁ গা চা ধুৱাই পেলাই এতিয়া আবেলি হ'ল যিহেতু আমি আমাৰ ফাৰ্মৰ বাকী ডগবোৰৰ লগত তাক এৰি দিছোঁ চিনাকি কৰাইছোঁ আৰু সি বেয়া পোৱা নাই সি ধুনীয়াকৈ খেলি আছে বাৰু সিহঁতৰ লগত এইটোৱে হয় ডগটো মেলটো সিম্বা সিম্বা এইটো হ'ল আমাৰ ৰাজা ইয়াকটো চিনি পাই আগৰ পৰাই দেখাই আছিলোঁ এইটো ৰাজা আৰু এইপিনে আছে ই সিম্বা ই পানী খাই আছে এইটো এই দুইটা একেলগে দেখাই আছোঁ আপোনালোকক এইটো ৰাজা আৰু এইটো হ'ল সিম্বা সিম্বা অলপ ৰাজাতকৈ অকণমান ওখ আৰু তাৰ নেজডাল অকণমান দীঘল বেছি নহয় অকণমান একচুৱেলি দীঘল নহয় তাৰ মানে নেজত অলপ নোমটো বেছি আছে সেইকাৰণে বেছি দীঘল লাগে আৰু সিম্বা হ'ল এপল ফেচৰ যোনটো এপল ফেচ বুলি কয় তাৰ ফেচটো হ'ল এপল ফেচ হয় আৰু এইটো হ'ল ৰাজা হ'ল মানে পাঞ্চ ফেচ ইয়াৰ মুখখন অলপ বেছি টুপুকা আৰু তাৰটো অকণমান দীঘল কিন্তু সিও ভাল কোৱালিটি ভৰিবিলাক দেখিছে আপোনালোকে হেভি বন মোটা ভৰিটো ৰাজা আৰু সিম্বা দুইটা ভৰি বন সাইজটো সমানে হয় মই ভয় খাই আছিলোঁ ইয়াক ৰাজাৰ লগত ইয়াক কাজিয়া হ'ব বুলি কাৰণ দুইটা সেম মেল তো কিন্তু হেনেকুৱা একো নহ'ল দুইটা একেলগে আছে বাৰু ধুনীয়াকৈ ইহঁত দুইটা একেলগে খেলেও আৰু এইপিনে আছে আমাৰ এইটো হ'ল টমি গোল্ডেন ৰিট্ৰিভাৰ মেলটো আৰু এইপিনে আছে এইটো আমাৰ টাইচন মেল জাৰ্মান শেফাৰ্ড সিম্বা ভালেই হয় বাৰু বেয়া দেখা নাই আৰু মই এনে আজি
তাক কাইলৈ এবাৰ চাম ই ষ্টাৰ্টৰ কাৰণে কেনেকুৱা হয়। মোৰ মতেতো ভালেই হ'ব, এক্সাইটেড হয় বাৰু সি। আৰু আপোনালোকৰ যদি এতিয়াৰ পৰা লেবৰ ফিমেল থাকে মিটিং কৰাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে মোৰ তাত লৈ আহিব পাৰিব। ইয়াৰ লগত বিচাৰিলে আমি ইয়াৰ লগতেও চিম্বাৰ লগত কৰাই দিম, বা যদি আপোনালোকে ৰাজাৰ লগত বিচাৰে তেতিয়াহ'লে ৰাজাৰ লগতো কৰাব পাৰিম। ৰাজা 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 এইটো ৰাজা। ইয়াক গা ধুৱাই দিছিলোঁ আহি পেলাই, তথাপিও আজি বতৰটো অলপ বেয়া, বৰষুণ দিছিলে, সেইকাৰণে মানে এতিয়া খেলি পেলাই সি আকৌ লেতেৰাই হৈ গ'ল। বাকী চবখিনি গোটেইখিনি ঠিকে আছে, দুইটাই একেলগে মানে ভালেই হয়। আৰু আপোনালোকৰ লাগিলে যোনটো লগতেই লাগে মিটিঙৰ কাৰণে আপোনালোকে আহিব পাৰিব, খুব ভাল হ'ব। মিটিং হ'লে পোৱালি ভালেই হ'ব যি দেখিছোঁ ইয়াক লৈ পেলাই। আৰু কুকুৰটো মানে বহুত এক্টিভ কাৰণে বেছি ভাল হৈছে। আপোনালোকক লেবৰ মিটিঙৰ লগতে যদি জাৰ্মান শ্বেফাৰ্ডৰ মিটিং লাগে, তেতিয়াহ'লে এইটো আমাৰ টাইচন আছে লং কোট জাৰ্মান শ্বেফাৰ্ড, টাইচনৰ লগত কৰাব পাৰিব। আৰু আপোনালোকৰ যদি গল্ডেন ৰিট্ৰিভাৰৰ মিটিং লাগে, তেনেহ'লে আপোনালোকৰ এইপিনে আছে আমাৰ টমিৰ লগত মিটিং কৰাব পাৰিব গল্ডেন ৰিট্ৰিভাৰ থাকিলে। আৰু এইপিনে আছে আমাৰ চিজু মেলটো, এইটো হ'ল আমাৰ চিজু মেল। ইয়াৰ নোমখিনি কাটি দিয়া হৈছিলে, মাজতে মই এটা ভিডিঅ'ত দেখাইছিলোঁ, ইয়াক টকলা কৰি দিছিলোঁ, এতিয়া নোমখিনি গজিছে বাৰু। আপোনালোকৰ যদি চিজু বা লাচা ফিমেল থাকে, তেনেহ'লে আমাৰ ইয়াৰ লগত মিটিং কৰাব পাৰিব। আপোনালোকক যদি যিকোনো ধৰণৰ ফিমেল আছে আৰু ব্ৰিডিং কৰাব বিচাৰিছে, তেনেহ'লে আমাক কল কৰিব। অল ব্ৰিড এভেইলেবল আছে আমাৰ তাত। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।